বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আৰু এতিয়া মোৰ হাতত আছে আজিৰ ফলাফল আৰু মোৰ আটাইতকৈ বেয়া লগা সময় হয়নে তোমালোকৰো চাগে আজি আছে মোৰ লগত আমাৰ 5 গৰাকী বিভূতি বোৱাৰী এওঁলোকৰ মাজৰ পৰাই আজি দুগৰাকীয়ে এই মুহূৰ্ততে আমাৰ এই মঞ্চ এৰি ঘৰলৈ গুচি যাব লাগিব আৰু 3 গৰাকী যাব আমাৰ লগত কলে চূড়ান্ত পৰ্যায়লৈ হয়নে কেনে লাগিছে এটা সুন্দৰ অনুভৱ আজি এই অনুষ্ঠানত আমি যথেষ্ট কষ্ট কৰিলোঁ প্ৰত্যেকগৰাকী বিভূতিয়ে অনাগত দিনত আমি এনেদৰে আমাৰ নিজৰ সংস্কৃতিৰ প্ৰথাখন আমি আগুৱাই লৈ যাম বুলি আজি এই মঞ্চতে কথা দিছোঁ ভাল লাগিলে খুব সুন্দৰ খুব ভাল লাগিছে এতিয়া উপায় নাই ক'বতো লাগিবই হয়নে কি কওঁ এতিয়া সীমা মৰাণ একো আগুৱাই আহিবা নেকি হ'ব হ'ব ছায়াশ্ৰী চমুৱা একো আগুৱাই যাব আৰু কুইন কোঁৱৰ আজি এই 3 গৰাকীৰ মাজৰ পৰা এগৰাকীয়ে আমাৰ এই মঞ্চ এৰি যাবগৈ লাগিব ছায়াশ্ৰী সীমা তুমি আজি এইখন মঞ্চৰ পৰা আমাৰ মাজৰ পৰা আমি যাবলৈ নিদিওঁ পিছুৱাই আহা তাৰ মানে হ'ল সীমা আমাৰ ফাইনেলিষ্ট আমাৰ লগত যাব চূড়ান্ত পৰ্যায়লৈ ছায়াশ্ৰী আৰু কুইন ছায়াশ্ৰী তুমিও আজি আমাৰ লগত কি ক'ম বাৰু তুমি আজি এইখন মঞ্চ এৰি বিদায় ল'ব লাগিব কিন্তু আমি তোমাক অহাটো বছৰত আকৌ লগ পামনে চেষ্টা কৰিবই লাগিব আপুনি চেষ্টা কৰি ইমান দূৰ আহিছে হয় নহয় গতিকে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল হ'বনে এতিয়া থাকিল কোন বাৰু কুইন কোঁৱৰ পিছুৱাই আহা তুমিও আমাৰ লগত যাবা আৰু ক'লে চূড়ান্ত পৰ্যায়লৈ এতিয়া আমাৰ মাজত থাকিব আৰু দুগৰাকী আমাৰ লগত চূড়ান্ত পৰ্যায় যাব ইয়াত এগৰাকী আছে চূড়ান্ত পৰ্যায়ত আমাৰ লগত যাব আৰু এগৰাকী আছে যি আমাৰ এই মঞ্চ এৰি ঘৰলৈ গুচি যাব আজি তেওঁলোক হৈছে মণিকা দাস আৰু ৰাধিকা ৰাণী কোন থাকিব বাৰু ৰাধিকা ৰাণী একো আগুৱাই যাবানে তুমি আৰু মণিকা দাস তুমি একো আগুৱাই যাবা মণিকা কেনেকুৱা লাগিছে যাবাখিনি তোমাৰতো ঘৰলৈ যাবই মন গৈছে গ'লেও একো নাই অহা বছৰ আকৌ আহি যাম এই মুহূৰ্তত কেনেকুৱা লাগিছে যাবলৈ মন যোৱা নাই হয়নে
এইখিনিতে সময় হৈছে এটি চমু বিৰতি।